যোগীঘোপাৰ কৌচুদুলা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পয়ালগা অৱস্থা। চিকিৎসক নাৰ্ছ অবিহনে চলিছে স্বাস্থ্য কেন্দ্ৰটো। প্ৰায় ৫০-৬০ হাজাৰ মানুহৰ স্বাস্থ্য সেৱাৰ একমাত্ৰ ভৰসা এই স্বাস্থ্য কেন্দ্ৰটো। চিকিৎসক নাৰ্ছ আৰু উপযুক্ত ব্যৱস্থা আদি নথকাত ফাৰ্মাচিষ্টে চলাবলগীয়া হৈছে স্বাস্থ্য কেন্দ্ৰটো। স্বাস্থ্য কেন্দ্ৰটোৰ পৰিত্যক্ত অৱস্থাত থকা পৰীক্ষাগাৰত নাই কাৰিকৰী বিভাগৰ কোনো কৰ্মচাৰী। বৰ্তমান প্ৰচণ্ড গৰমত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে যদিও চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ'ব লগা হৈছে সাধাৰণ ৰাইজ। নাই জৰুৰীকালীন অৱস্থাত এম্বুলেন্স সেৱা। বিগত ২০টা বছৰে স্বাস্থ্য বিভাগৰ আমূল পৰিৱৰ্তন অনা বুলি দাবী কৰা চৰকাৰখনে স্বাস্থ্য বিভাগৰ ফুফুলা স্বৰূপটো উদঙাই দিছে এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৱে। তথাপিও বৃহত্তৰ অঞ্চলটোৰ ৰাইজে এই অভাৱ নতুন চৰকাৰখনে পূৰণ কৰিব বুলি আশা পাতি আছে। কচুতলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখন এটা বৃহত্তৰ অঞ্চললৈ একমাত্ৰ স্বাস্থ্য কেন্দ্ৰ এইটো। আপোনাৰ পূব মাদলগাঁও, পশ্চিম মাদলগাঁও, ঔডুবি, কচুতলা পঞ্চায়ত, বালাপাৰা পঞ্চায়ত, শংকৰখলা আদি কৰি প্ৰায় ১ লাখ জনসংখ্যা হ'ব ইয়াতে। কিন্তু আমি জইণ্ট ডিৰেক্টৰক এই বিষয়লৈ কেইবাবাৰ কৈছোঁ, যদিও কেতিয়াবা এজন ডক্টৰ দিয়ে, কিছুদিন থকাৰ পিছতে সিহঁতে আৰু ডিপাৰ্টমেণ্টলৈ লৈ যায়। আৰু এই মানুহখিনিয়ে চিকিৎসাৰ ক্ষেত্ৰত আহি বিৰাট দুৰ্ভোগ ভুগিবলগীয়া হয়। এনেকৈ এটা লেবৰেটৰী ব্যৱস্থা ভালকৈ নাই ইয়াতে। কিন্তু আছে এম্বুলেঞ্চৰ মেইনটেনেঞ্চৰ কাৰণে কোনো চৰকাৰীভাৱে টকা নাহে। তাতে এখন MLA LED ফাণ্ডৰ পৰা এখন এম্বুলেঞ্চ দিছিল, যদিও সেইখন না ইঞ্চুৰেঞ্চ আছে না ছাৰ্ভিচ আছে, মেইনটেনেঞ্চৰ কোনো টকা নাই। যদি ইঞ্চুৰেঞ্চ নাথাকে, এম্বুলেঞ্চৰ ৰোগী লৈ যায় আৰু এটা বিপদ হ'লে আৰু বেছি বিপদগ্ৰস্ততহে পৰিব লগা হ'ব আৰু কি, তেনেকুৱা পৰ্যায় আৰু কি। ইয়াতে নাই। এতিয়া আমাৰ যিখিনি ৰোগী আহে, আমাৰ এজন কম্পাউণ্ডাৰ আছে খান বুলি, তেওঁ যদি সহায় নকৰিল হয়, হস্পিটেলখনত মানুহ কোনো ধৰণৰ এটা ব্যৱস্থাই নাপাল হয় আৰু কি ক'ব। এম্বুলেঞ্চৰ ইঞ্চুৰেঞ্চ নাই, এম্বুলেঞ্চৰ মেইনটেনেঞ্চ নাই, যদি চৰকাৰে নিদিয়ে ক'ৰ পৰা লৈ দিব লগা বাধ্য হয়। বাইকত এনেকুৱা নহয়, আজি ডেলিভাৰী কেছ এটা হ'লেও তেনেকুৱা পৰ্যায় হৈ আহে। আজি ইয়াতে এজন NMN নাৰ্ছ নাই, আজি ডেলিভাৰী যোগীঘোপাৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।